ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা। বহু বিদ্যালয়ত এজন শিক্ষকৰে চলিছে পাঠদান। নাই উপযুক্ত শ্ৰেণীকোঠা, নাই বিজুলী বাতিৰ ব্যৱস্থা। গোসাইগাঁও শিক্ষাখণ্ডৰ মদাতি প্ৰাথমিক বিদ্যালয়ত অচলাৱস্থা। ৮৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক আছে। শিক্ষকজন বিদ্যালয়লৈ আহিব নোৱাৰিলে বন্ধ হয় পাঠদান। আৰু বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণীকোঠাও। একেটা কোঠালিতে চলিছে কেইবাটাও শ্ৰেণীৰ পাঠদান। শীঘ্ৰে বিধায়ক আৰু পাৰিষদৰ লগতে শিক্ষা বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তেওঁ। আইচি হিচাপে ইয়াত কাম কৰিছে। ৩১-১০-২০২২ এই স্কুলখনত আহিছোঁ। তেতিয়াৰ পৰাই ইয়াত মই চেংগেল টিচাৰ হিচাপে কাম কৰি আছোঁ। চেংগেল টিচাৰ হিচাপে ইয়াত কাম কৰাটো বহুত সমস্যা সন্মুখীন হৈ যাওঁ। কাৰণ গুণগত যিটো শিক্ষা মানদণ্ড এইটো দিব পৰা নাই। এই কাৰণে অকলে ইয়াৰ শিক্ষা পাঠদান কৰাটো খুব কষ্ট হয়। আৰু লগতে ইয়াৰ ভিতৰত ট্ৰেইনিং থাকে, কিবা-কিবি ট্ৰেইনিং থাকে, EECC ট্ৰেইনিং থাকে, তাৰপিছত ইলেকশ্যন ডিউটি থাকে, বহুত কিছু ট্ৰেইনিং থাকে। ইয়াৰ ভিতৰত বেমাৰ আজাৰ থাকে। এইবিলাক কৰোঁতে বা অনলাইনৰ কাম কৰোঁতে ইফালে মোৰ ল'ৰা ছোৱালীক মানে সুশিক্ষাটো দিব নোৱাৰোঁ। এই শিক্ষাটো দিব নোৱাৰোঁ। এই কাৰণে দিব নোৱাৰোঁ কাৰণ এইবিলাকৰ কাম কৰিবলৈ অনলাইনে কাম নকৰিলে অসুবিধা হয়, এবচেণ্ট যায়, বিভিন্ন ধৰণৰ অফিচৰ পৰা ফোন কৰে, এইটো হোৱা নাই, সেইটো হোৱা নাই। এইবিলাক কৰোঁতে ইফালে পঢ়া শুনাটো নহয়েই। সেইকাৰণে মই উপভোক্তক অনুৰোধ এইটোৱেই কৰিছোঁ যাতে ইয়াতে মানে দুজন শিক্ষক দিয়াৰ ব্যৱস্থা কৰে যেন। ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা। বহু বিদ্যালয়ত এজন শিক্ষকৰে চলিছে পাঠদান। নাই উপযুক্ত শ্ৰেণীকোঠা, নাই বিজুলী বাতিৰ ব্যৱস্থা। গোসাইগাঁও শিক্ষাখণ্ডৰ মদাতি প্ৰাথমিক বিদ্যালয়ত অচলাৱস্থা। ৮৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক আছে। শিক্ষকজন বিদ্যালয়লৈ আহিব নোৱাৰিলে বন্ধ হয় পাঠদান। আৰু বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণীকোঠাও। একেটা কোঠালিতে চলিছে কেইবাটাও শ্ৰেণীৰ পাঠদান। শীঘ্ৰে বিধায়ক আৰু পাৰিষদৰ লগতে শিক্ষা বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তেওঁ। আইচি হিচাপে ইয়াত কাম কৰিছে। ৩১-১০-২০২২ এই স্কুলখনত আহিছোঁ। তেতিয়াৰ পৰাই ইয়াত মই চেংগেল টিচাৰ হিচাপে কাম কৰি আছোঁ। চেংগেল টিচাৰ হিচাপে ইয়াত কাম কৰাটো বহুত সমস্যা সন্মুখীন হৈ যাওঁ। কাৰণ গুণগত যিটো শিক্ষা মানদণ্ড এইটো দিব পৰা নাই। এই কাৰণে অকলে ইয়াৰ শিক্ষা পাঠদান কৰাটো খুব কষ্ট হয়। আৰু লগতে ইয়াৰ ভিতৰত ট্ৰেইনিং থাকে, কিবা-কিবি ট্ৰেইনিং থাকে, EECC ট্ৰেইনিং থাকে, তাৰপিছত ইলেকশ্যন ডিউটি থাকে, বহুত কিছু ট্ৰেইনিং থাকে। ইয়াৰ ভিতৰত বেমাৰ আজাৰ থাকে। এইবিলাক কৰোঁতে বা অনলাইনৰ কাম কৰোঁতে ইফালে মোৰ ল'ৰা ছোৱালীক মানে সুশিক্ষাটো দিব নোৱাৰোঁ। শিক্ষাটো দিব নোৱাৰোঁ। এই কাৰণে দিব নোৱাৰোঁ কাৰণ এইবিলাকৰ কাম কৰিবলৈ অনলাইনে কাম নকৰিলে অসুবিধা হয়, এবচেণ্ট যায়, বিভিন্ন ধৰণৰ অফিচৰ পৰা ফোন কৰে, এইটো হোৱা নাই, সেইটো হোৱা নাই। এইবিলাক কৰোঁতে ইফালে পঢ়া শুনাটো নহয়েই। সেইকাৰণে মই উপভোক্তক অনুৰোধ এইটোৱেই কৰিছোঁ যাতে ইয়াতে মানে দুজন শিক্ষক দিয়াৰ ব্যৱস্থা কৰে যেন।